আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই পৰাণ কমল এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত সংঘটিত হৈছে পুনৰ এটা হিট এণ্ড ৰানৰ ঘটনা ঘটনাটো সংঘটিত হৈছে যোৰহাট হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হৈছে আৰু এইবাৰ এখন ডাম্পাৰে এগৰাকী মহিলাক বহু দূৰলৈকে চুচৰাই লৈ গুচি যায় এই ঘটনাটো ইমানেই ভয়ংকৰ যে শৰীৰটোৰ পৰা মহিলাগৰাকীৰ শৰীৰটোৰ পৰা 500 মিটাৰ পৰ্যন্ত ডাম্পাৰে মুণ্ডটো ছিগি চুচৰাই লৈ গুচি যায় যোৰহাটত পুনৰ সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা এইবাৰ এখন ডাম্পাৰে মহতিয়াই নিলে এগৰাকী মহিলাক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঢাপকটাৰ সমীপত এগৰাকী মহিলাক মহতিয়াই নিলে এখন ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ জনতাই ঘটনাস্থলীত জাঙুৰ খাই উঠিছে টেলিভিছনে তাত গৈ চিগাৰেট খাই থাকে মম খাই থাকে ইয়াত মানুহজনে আপুনি সোধক গোটেইখিনি ৰাইজক সুধি ল'ব পাৰে কিন্তু চিগাৰেট মানুহজনক মই বহুতবাৰ দিছোঁ আৰু বহুত ৰাইজে কৈছে যে ইয়াত যেতিয়া ডাম্পাৰখন ইয়াত সোমাইছে তাৰ একো চিট বেল্টৰ লগত একো খেল নাই জাষ্ট অকল ষ্টেৰিংডাল লৈ আহিছে ড্ৰাইভাৰজনে আৰু তাৰে এখন ডাম্পাৰ আমাৰ তেল ডিপুত সোমাইছে ইয়াত এক্সিডেণ্ট আজি মানে ইয়াত এক্সিডেণ্ট বহুত হৈ থাকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন যোৰহাট ভোগদৈ আৰক্ষী চকীয়ে জব্দ কৰিছে ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মৃতদেহৰ পৰা মুণ্ডটো বিচ্ছিন্ন হৈ পৰে আৰু প্ৰায় 500 মিটাৰ আঁতৰলৈ চুচুৰাই নিয়ে মহিলাগৰাকীৰ সেই মুণ্ডটো মৃত মহিলাগৰাকীৰ ঘৰ RD বটছৰ সমীপত বুলি জানিবলৈ পোৱা গৈছে মহিলাগৰাকীয়ে দৈনন্দিন বজাৰ কৰাৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল তেখেত ক'ৰবাত বজাৰলৈকে ওলাই আহিছিলে আহেও আনকালে তেনেকৈ এতিয়া দিনতহে কিবা মাছ মাংস কিবা এটা বজাৰ কৰিবলৈ আহিছিলে ধৰক আহোঁতে এতিয়া ঘৰত খবৰ পাইছোঁ যে তেখেতক গাড়ী এখনে মহতিয়াই মাৰি থৈ গৈছে বুলি কৈছে লনি কলিতা বয়স উল্লেখযোগ্য যে ডাম্পাৰৰ দৌৰাত্মই জনতাৰ মাজত আজি বহুত দিনৰ পৰাই আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে অপৈনত অৰ্ধ প্ৰশিক্ষিত কম বয়সীয়া ডাম্পাৰ এখন নিয়ন্ত্ৰণ কৰিব নোৱাৰা চালকৰ বাবেই বহুতে বহুমূলীয়া জীৱন অকালতে হেৰুৱাব লগা হৈছে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে উচিত ব্যৱস্থা নল'লে আৰু বহু এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে ডাম্পাৰৰ খুন্দাত যিগৰাকী মহিলা মৃত্যুবৰণ কৰিছে সেই মহিলাগৰাকীৰ নাম লনি কলিতা বুলি জানিব পৰা গৈছে আৰু তেখেতৰ ঘৰ যোৰহাটৰ পকীমুৰি হাবি গাঁৱত বুলি জানিব পৰা গৈছে এইখিনি ৰাইজক সুধি ল'ব পাৰে কিন্তু চিগাৰেট মানুহজনক মই বহুতবাৰ দিছোঁ আৰু বহুত ৰাইজে কৈছে যে ইয়াত যেতিয়া ডাম্পাৰখন ইয়াত সোমাইছে তাৰ একো চিট বেল্টৰ লগত একো খেল নাই জাষ্ট অকল ষ্টেৰিংডাল লৈ আহিছে ড্ৰাইভাৰজনে আৰু তাৰে এখন ডাম্পাৰ আমাৰ তেল ডিপুত সোমাইছে ইয়াত এক্সিডেণ্ট আজি মানে ইয়াত এক্সিডেণ্ট বহুত হৈ থাকে মানুহগৰাকী পইচা নলয় কেনেকে বজাৰখন বহি থাকিলে কেনেকে বহিলে কওক ইয়াত ডাঙৰ গাড়ী সোমাব নোৱাৰিব 1 নম্বৰ কথা আৰু 2 নম্বৰ চাৰিআলিত লোৱাপৰে চাৰিআলিত আপোনাৰ ট্ৰেফিক আছে ট্ৰেফিকটো থকা অৱস্থাত কেনেকৈ ইমান ডাঙৰ গাড়ীখন সোমাই আহিলে ইয়ালে ডাম্পাৰ আৰু 1 নম্বৰ কথা আপোনাৰ ইয়াত বজাৰখন বহি থাকে বজাৰখন ইয়াত বহিল কেনেকৈ ৰাস্তাৰ মাজত কেনেকৈ বহিলে কাৰণ বাইক এখন আহিলে পুলিবৰ থানা পুলিচে হয় ইয়াত